যিখন এম্বুলেন্স নগাঁও লোকসভাৰ সাংসদ পুঁজিৰ পৰা আগবঢ়াইছে আজি আমাৰ গৌৰৱৰ বিষয় যে আজি আমি এই এম্বুলেন্সখন উদ্বোধন কৰিছোঁ। আজি সাংসদ পদূলি ডাঙৰীয়া ইয়াৰ অহাৰ কথা আছিলে, তেওঁৰ মানে কেইবাটাও মিটিং আছে। আজি বটদ্ৰৱা ঢিং মৈদাবাৰীত কেইবাটাও মিটিঙৰ কাৰণে যোৱাকালি আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি চাম বৰুৱা মোক চবকে অৱগত কৰাইছে যে আপোনালোকে গৈ পেলাই মোৰ সাংসদ পুঁজিৰ পৰা দিয়া এম্বুলেন্সখন উদ্বোধন কৰক। গতিকে আজি এই শিঙিমাৰী ৰাজ্যিক হস্পিটেলত এই সাংসদ পুঁজি দিয়া এম্বুলেন্সখন আমি উদ্বোধন কৰিছোঁ। উপস্থিত আছে ইয়াত আপোনাৰ শিঙিমাৰী আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি চাম বৰুৱা ডাঙৰীয়া, জুৰিপাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি নিৰ্মল দুদে চৰকাৰ ডাঙৰীয়া, কঠীয়াতলী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলাল দমৰাত মই নিজে আছোঁ, আৰু কঠীয়াতলী য়ং ক্ৰিকেটৰ সম্পাদক ফৈজুদ্দিন আহমেদ আৰু বাবুল চক্ৰৱৰ্তী, সুভাষ খুৰা আদি ইয়াৰ ৰজাগাঁওবাসী মুৰব্বীয়ান ৰাইজসকল ইয়াত উপস্থিত আছে। চবেই ইয়াত উপস্থিত, আপোনালোকে দেখাই পাইছে, চবেই ইয়াত উপস্থিত হৈছে, চবেই ইয়াত ভাল পাইছে। সাংসদ পদূলিৰ শলাগ লৈছে যে তেওঁ এটা ভাল কাম কৰিছে যে এই ভিতৰুৱা এটা অঞ্চলত এখন এম্বুলেন্স আগবঢ়াইছে। শেহতীয়াকৈ আজি আমাৰ 9 নং নগাঁও লোকসভাৰ প্ৰাৰ্থিত্ব তেওঁ পাইছে। গতিকে যদি তেওঁ নগাঁও লোকসভাত আগন্তুক নিৰ্বাচনত তেওঁ জিকিব বুলি আমি আশা কৰিছোঁ। জিকিলে আমাৰ এই ভিতৰুৱা অঞ্চলত ৰজাগাঁও বৰপথাৰ এই কচুৱা অঞ্চলত এওঁক মানে আমি আবেদন কৰিম যে আমাৰ যিবিলাক বস্তু বাহিনী বা যিবিলাক কৰণীয় কাম আছে এইবিলাক যাতে তেওঁ সুকলমে আমাক আগবঢ়াই দিয়ে বা আমাক কামখিনি কৰে। ধন্যবাদ প্ৰদ্যুৎ বৰদলৈ MP ডাঙৰীয়ালৈ। তেখেতে যে এই ভিতৰুৱা অঞ্চলত এই হস্পিটেলত এখন এম্বুলেন্স তাক আকৌ মই অনুৰোধ কৰিম এই অঞ্চলত এইটো এই হাস্পাতালটো আয়ুৰ্বেদিক নকৰি এইটোক যাতে চিভিল হাস্পাতাললৈ উন্নতি কৰে, সেইকাৰণে মই আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অনুৰোধ কৰিম যে তেখেতে যেন হেল্থ মিনিষ্টাৰৰ লগত বা চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰি এই পিছুৱা অঞ্চলটোক চিভিল হাস্পাতাললৈ ৰূপান্তৰিত কৰে। মোৰ ধন্যবাদ তেখেতক যে আজি MP পুঁজিৰ পৰা তেওঁ এই ভিতৰুৱা অঞ্চলত এই অনুদানখনে আগবঢ়াইছে। তেওঁ জিকক মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ।